নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম 2026 জুলাই বা আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া সিটেট এক্সামৰ বাবে অসমীয়া ভাষাৰ এটা ইম্পৰ্টেন্ট টপিক চমস্কি আৰু ক্ৰেছনৰ যি হাইপোথেসিস এই হাইপোথেসিসৰ ওপৰত আমি আলোচনা কৰিম। তো ইয়াৰ ওপৰত প্ৰিভিয়াস ইয়াৰ বিলাকতো কুৱেশ্যন আহিছে, চমস্কিৰ হাইপোথেসিসৰ ওপৰতো কুৱেশ্যন আহিছিলে 26 ফেব্ৰুৱাৰী যি এক্সাম অনুষ্ঠিত হৈ গ'ল, এই যোৱা এক্সামত আহিছিলে। তো এই টপিকবিলাকৰ ওপৰত আলোচনা কৰিছিলোঁ, পেইড কোৰ্ছতো আমি আলোচনা কৰিছিলোঁ। গতিকে আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম চমস্কি আৰু ক্ৰেছনৰ হাইপোথেসিস সম্পৰ্কে আলোচনা কৰিম। কি কুৱেশ্যন আহিছিলে লাষ্ট ইয়াৰ সেই কুৱেশ্যনটো আমি আলোচনা কৰিম। তো ইয়াৰ আগতে আপোনালোক জনাব বিচাৰিছোঁ, যদি আপোনালোকে জুলাই বা আগষ্ট মাহত যি অনুষ্ঠিত হ'ব সিটেট এক্সাম তাৰ বাবে নিজকে প্ৰস্তুত কৰিব বিচাৰে, তেনেহ'লে অসমীয়া ভাষাৰ বাবে আপোনালোকে এই কোৰ্ছটো পাৰচেজ কৰিব পাৰে। ইয়াত আপোনালোকে লাইভ ক্লাছো পাব, ৰেকৰ্ডেড ভিডিঅ' ক্লাছ পাব, PDF নোটছ, প্ৰিভিয়াছ আৰু সকলো কুৱেশ্যন পেপাৰ্ছবিলাক উইথ এনচাৰ, মক টেষ্ট এই সকলোবিলাক আপোনালোকে পাব। তো যোৱা এক্সামটোত এই কোৰ্ছটোত আমি যিবিলাক আলোচনা কৰিছিলোঁ সেইবিলাক টপিকৰ ওপৰতে কুৱেশ্যনছবিলাক আহিছিলে। তো আপোনালোকৰ ফিডবেকছবিলাক পাই যথেষ্ট ভাল লাগিছে। তো আশা কৰিছোঁ এইবাৰো আপোনালোকৰ এক্সাম নিশ্চয় ভাল হ'ব, বা যিখিনি ঠাইত খুটি নাটি কিবা যদি ৰৈও গৈছে সেইবিলাক আমি এইবাৰ কভাৰ কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, তো নটিফিকেশ্যন আহিলে লাইভ ক্লাছবিলাক ষ্টাৰ্ট হ'ব। তো এতিয়া আপোনালোকে আগৰ ক্লাছেছবিলাক বা ৰেকৰ্ডেড ক্লাছেছবিলাক চাব পাৰিব, চিলেবাছ কমপ্লিট কৰাই আছে আৰু আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি থাকিব লাগে, কাৰণ নটিফিকেশ্যন অহাৰ পিছত সময় যথেষ্ট কম থাকে আৰু কম সময়ত আপোনালোকে গোটেইখিনি প্ৰিপেয়াৰ হোৱাটো যথেষ্ট কঠিন হয়। গতিকে আগৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যন চলাই থাকিব আৰু কোৰ্ছটোৰ ভেলিডিটি 1 ইয়াৰ থাকিব। গতিকে 1 ইয়াৰলৈকে আপোনালোকে এক্সেছ কৰিব পাৰিব বা আপডেটছবিলাক আপোনালোকে পাই থাকিব। তো এতিয়া যদি লয় আপোনালোকে আগৰ সকলোবিলাক পাব আৰু নটিফিকেশ্যন অহাৰ পিছত আমি ৰিভাইজ কৰিম, গোটেই টপিকছবিলাক পুনৰ আমি আলোচনা কৰিম লাইভ ক্লাছৰ জৰিয়তে। ঠিক আছে, তো ইয়াৰ ওপৰত আপোনালোকে GTPGT পেডাগজি কোৰ্ছ বা B.Ed এণ্ট্ৰেন্স এক্সাম যিকোনো কোৰ্ছ পাৰচেছ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰিব, তাত আপোনালোকে কোৰ্ছ পাৰচেছ আৰু এক্সেছ দুয়োটাই কৰিব পাৰিব। আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে, ডাউট থাকে, তলত এটা হোৱাটছএপ নম্বৰ দিয়া আছে, তাত আপোনালোকে সুধিব পাৰিব। ঠিক আছে, তেতিয়াহ'লে আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। তো যোৱা এক্সামত কি প্ৰশ্ন আহিছিলে আমি সেই প্ৰশ্নটো আগতে চাই লৈছোঁ। এনেধৰণৰ এটা প্ৰশ্ন আহিছিলে যে ভাষা শিকন আৰু ভাষা আহৰণৰ ক্ষেত্ৰত সহজাত প্ৰমেয় ইননেটনেছ হাইপোথেসিছৰ কোনটো শুদ্ধ বাছি উলিওৱা। গতিকে ইয়াত ইননেটনেছ হাইপোথেসিছৰ কথা সুধিছিলে আৰু এই হাইপোথেসিছটো আছিলে নম চমস্কিৰ যে হাইপোথেসিছ সেইটো আছিলে। গতিকে কিছুমানৰ এই ইননেটনেছ হাইপোথেসিছ বুলি কোৱাৰ লগে লগে কনফিউজন আহিছে, কিন্তু গোটেইবিলাক কথা আমি জনা কথাই, গোটেইবিলাক আমি আলোচনা কৰা কথাই আছিলে। তো এই নামটোৰ কাৰণে কিছুমানৰ কনফিউজন আহি গৈছিলে। এতিয়া ইয়াৰ উত্তৰ কি হ'ব এইটো আমি পিছত আলোচনা কৰিম। প্ৰথমে আমি এই ইননেটনেছ হাইপোথেসিছনো কি বা সহজাত প্ৰমেয় কি সেই বিষয়ে আমি আলোচনা কৰিম। তো কেতিয়াবা প্ৰমেয় বুলিও থাকিব, কেতিয়াবা অনুমান বুলিও থাকিব পাৰে। ঠিক আছে, বেলেগ বেলেগ ধৰণে থাকে নামটো। তো ইংৰাজীত হাইপোথেসিছ বুলি ক'ব, ইননেটনেছ হাইপোথেসিছ। তো নম চমস্কিৰ বিষয়ে আমি সকলোৱে আলোচনা কৰিছোঁ, বা তেওঁ যিটো থিয়ৰী দিছিলে তো সেই বিষয়ে আমি আলোচনা কৰিছোঁ, যে ভাষা শিকাৰ যিটো আমাৰ প্ৰৱণতা সেইটো আমাৰ জন্মগতভাৱে আমি লাভ কৰোঁ সেই বিষয়ে তেওঁ কৈছিলে। তো সেই বিষয়ে আমি সকলোৱে আলোচনা কৰিছোঁ আৰু সেই কথাখিনি ইয়াত ইননেটনেছ হাইপোথেসিছত উল্লেখ কৰা আছে। ইননেটনেছ মানে যিটো আমাৰ সহজাত, আমাৰ জন্মৰ লগে লগে আহিছে, জন্মগত, সেই বিষয়ে তেওঁ এই হাইপোথেসিছত কৈছে, বেলেগ একো কোৱা নাই। গতিকে আমি সেই জনা কথাখিনি ইয়াত আছে। এইটো ইননেটনেছ হাইপোথেসিছ বুলি কোৱাৰ লগে লগে এইটো কোনো বেলেগ এটা ধাৰণা নহয় বা বেলেগ এটা কনচেপ্ট নহয়। ঠিক আছে, তো সহজাত প্ৰমেয় বা ইননেটনেছ হাইপোথেসিছত কি কৈছে যে ভাষাৰ ক্ষমতা জন্মগত বা প্ৰাকৃতিক আৰু কেৱল পৰিৱেশৰ জৰিয়তে শিকিব পৰা নহয়। গতিকে তেওঁ কি কৈছে, নম চমস্কি এই ধাৰণাটো দিছিলে বা এই হাইপোথেসিছটো দিছিলে, তেওঁ কৈছে যে ভাষা শিকাৰ যিটো প্ৰৱণতা সেইটো আমাৰ বা যিটো ক্ষমতা সেইটো আমাৰ জন্মগত, আমাৰ ইননেট হয়। এইটো জন্মৰ লগে লগে আমাৰ এই ক্ষমতাটো, ভাষা শিকাৰ ক্ষমতাটো আমি পাওঁ। ভাষা আমি জন্মতে শিকি নাহোঁ, মাৰ গৰ্ভত আমি ভাষা শিকি অহা নাই, কিন্তু ভাষা শিকাৰ যিটো প্ৰৱণতা বা যিটো ক্ষমতা সেইটো আমি জন্মগতভাৱে আমি লৈ আহিছোঁ। ঠিক আছে, অকল যে পৰিৱেশৰ জৰিয়তে ভাষা শিকিব পাৰি সেইটো নহয়, কাৰণ আমাৰ সেই ক্ষমতাটো থাকিব লাগিব, তেতিয়াহে আমি পৰিৱেশৰ পৰা ভাষা শিকিব পাৰিম। তেওঁৰ হাইপোথেসিছত তেনেধৰণে কৈছে। তো ইয়াৰ অৰ্থ এইটোৱে যে শিশুৰ জন্মতে ভাষা শিকাৰ স্বাভাৱিক ক্ষমতা থাকে। গতিকে স্বাভাৱিক যিটো ক্ষমতা থাকিব ভাষা শিকাৰ বাবে, তো সেইটো জন্মৰ লগে লগে লাভ কৰে। তাৰপিছত তেওঁ কি পৰিৱেশত জন্ম লাভ কৰিছে বা তেওঁৰ আশে পাশে কি ভাষাৰ প্ৰচলন হয় সেই অনুযায়ী তেওঁ ভাষাটো আয়ত্ত কৰি লয়। তেওঁ যদি অসমীয়া ভাষা কোৱা পৰিৱেশত জন্ম হৈছে তেওঁ অসমীয়া ভাষা শিকিব, তেওঁ যদি বাংলা ভাষা কোৱা পৰিৱেশত জন্ম হৈছে তেওঁ বাংলা ভাষা শিকিব। গতিকে তেনেধৰণে তেওঁ পৰিৱেশৰ পৰা তেতিয়া আহৰণ কৰিব পাৰে। ঠিক আছে, তো এই হাইপোথেসিছটো কোনে দিছিলে, নম চমস্কিয়ে দিছিলে, এইটো মনত ৰাখিব। এতিয়া এই তত্ত্ব অনুসৰি এই হাইপোথেসিছত কি কৈছে, ইয়াত
কৈছে এলএডিৰ কথাটো এলএডিৰ বিষয়ে আমি সকলোৱে আগৰ পৰাই আলোচনা কৰিছো এলএডি মানে হৈছে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস যে আমাৰ মগজুত কি থাকিব এটা এলএডি থাকে এটা ডিভাইস থাকে বুলি আমি জন্মৰ লগে লগে সেই ডিভাইসটো আমাৰ থাকে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস আৰু এই ডিভাইসৰ জৰিয়তে আমি কি কৰো ভাষা এটা আহৰণ কৰো গতিকে ইয়াক ভাষা আহৰণ যন্ত্ৰ বুলি কোৱা হয় আৰু এইটো এই এলএডি আমাৰ জন্মৰ লগে লগে আমি লাভ কৰো বুলি তেওঁ কৈছে তো এই বিষয়ে প্ৰশ্ন আহি তো এইবিলাকৰ ওপৰত প্ৰশ্ন আহি থাকে যে এলএডি মানে কি তাৰ ফুল ফৰ্মটো সুধিব পাৰে তো এই ধাৰণাটো কোনে দিছিলে তেনেধৰণে সুধিব পাৰে গতিকে এই এলএডিয়ে শিশুসকলক ভাষা দ্ৰুত আৰু স্বাভাৱিকভাৱে শিকিবলৈ সহায় কৰে গতিকে এলএডি বা ল্যাঙ্গুৱেজ একুইজিশন যে ডিভাইস আছে আমাৰ সেই ডিভাইসৰ জৰিয়তে আমি ভাষা কি কৰিব পাৰো দ্ৰুতভাৱে শিকিব পাৰো সোনকালে পৰিৱেশৰ পৰা হেতু একুয়াৰ কৰিব পাৰে আহৰণ কৰিব পাৰে ল'ৰা ছোৱালীয়ে দ্ৰুত গতিত ভাষা আহৰণ কৰিব পাৰে আৰু তো স্বাভাৱিকভাৱে শিকিব পাৰিব কোনো গ্ৰামাৰৰ প্ৰয়োজন নাই কোনো শিক্ষকৰ প্ৰয়োজন নাই তো স্বাভাৱিকভাৱে পৰিৱেশৰ পৰা এবজৰ্ব কৰিব ভাষাটো পৰিৱেশত যি ভাষাৰ প্ৰচলন হৈছে সেই ভাষাটো আয়ত্ত কৰিব আৰু এইটো কিহৰ জৰিয়তে সম্ভৱ হ'ব এই এলএডিৰ জৰিয়তে ল্যাঙ্গুৱেজ একুইজিশন যে ডিভাইস আমি জন্মৰ লগে লগে লাভ কৰিছো এইটোৱে আমাক কি কৰিব সহায় কৰিব ভাষা স্বাভাৱিকভাৱে নেচাৰেলি শিকাৰ বাবে গতিকে ভাষা শিকন কেৱল অনুকৰণ নহয় যে কাৰোবাক অনুকৰণ কৰিছো তো কি কৈছে শুনিছো আৰু মই কৈছো হেতু অনুকৰণ নহয় বৰঞ্চ এক আভ্যন্তৰীণ প্ৰক্ৰিয়া গতিকে এটা ভিতৰৰ পৰা অহা এটা প্ৰক্ৰিয়া আমি ধৰক ডাঙৰৰ পৰা শুনি শুনি ক'বলৈ শিকো কিন্তু আমি নিজাকেও সৃষ্টি কৰো শিশুৱে সকলো বাক্য কিন্তু আনৰ পৰা শুনা নাই কিছু বাক্যটো নিজৰ পৰা ক্ৰিয়েট কৰে আৰু এইটো এলএডিৰ কাৰণে সম্ভৱ হয় প্ৰতিটো বাক্যই যে তো ডাঙৰৰ পৰা শুনি শুনি তো অনুকৰণ কৰি কৰি শিকিছে সেইটো নহয় তো এই অনুমান বা হাইপোথেসিসৰ জৰিয়তে তো কিছুমান বাক্য নিজৰ ফালৰ পৰা তো কোৱা আৰম্ভ কৰে ঠিক আছে তো এলএডি মানে কি সেই বিষয়ে আমি আলোচনা কৰিলো ইয়াত উল্লেখ কৰা আছে যে মগজুত উপস্থিত থকা এটা মানসিক ব্যৱস্থা এলএডি ল্যাঙ্গুৱেজ একুইজিশন যে ডিভাইস বুলি কোৱা হৈছে এটো এটা মানসিক ব্যৱস্থা আৰু এটো আমাৰ মগজুত থাকে ঠিক আছে এটো ক'ত থাকে মগজুত থাকিব মানসিক এটা ব্যৱস্থা এলএডি ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস এটা যন্ত্ৰ যিটোৰ জৰিয়তে আমি ভাষা শিকাৰ যেটো ক্ষমতাটো জন্মগতভাৱে লাভ কৰো তাৰ জৰিয়তে আমি যিকোনো পৰিৱেশত যি পৰিৱেশত আমি থাকিম সেই পৰিৱেশৰে ভাষা আমি আয়ত্ত কৰিব পাৰো ঠিক আছে নিশ্চয় বুজিব পাৰিছে গতিকে শিশুসকলক ব্যাকৰণৰ নিয়ম বুজিবলৈ সহায় কৰে গতিকে শিশুসকলক ব্যাকৰণৰ যে নিয়ম প্ৰতিটো ভাষাৰে গ্ৰামাৰ অলপ বেলেগ বেলেগ থাকিব গতিকে এই নিয়মবিলাক বুজিবলৈ সহায় কৰিব এই এলএডিয়ে সহায় কৰিব তেওঁলোকে আগতে কেতিয়াও শুনা নোপোৱা নতুন বাক্য গঠন কৰিবলৈ অনুমতি দিয়ে এইটো মই যি অলপ আগতে কৈছো যে আগতে সেই বাক্যটো শুনা নাই কিন্তু আপোনালোকে যদি লক্ষ্য কৰে শিশুসকলক তো আপোনালোকে দেখিব যে হয়তো আপোনাৰ পৰিয়ালত আপোনাৰ ঘৰত কোনো সেই শব্দ বা সেই বাক্য কোৱাই নাছিল কিন্তু তথাপি শিশুটোৱে কিন্তু ক'ব আৰম্ভ কৰিছে বা কৈছে তো ক'ৰ পৰা শুনিলে কাৰোৰ পৰা তো শুনা নাই তেওঁ গতিকে তেওঁ নিজৰ ফালৰ পৰা তেওঁ বাক্য গঠন কৰিবলৈ আৰম্ভ কৰে আৰু এইটো এলএডিৰ জৰিয়তে হয় কাৰণ তেওঁৰ যেটো এই সাধাৰণ ব্যাকৰণৰ সাধাৰণ যেটো নিয়ম এটো বুজিবলৈ সহায় কৰে এলএডিয়ে আৰু এই সাধাৰণ নিয়মৰ জৰিয়তে তেওঁ নতুন বাক্য গঠন কৰিবলৈ পাৰে ঠিক আছে তো এইটো কিহৰ কাৰণে সম্ভৱ হৈছে এলএডিৰ কাৰণেহে সম্ভৱ হৈছে তো এনে ধৰণে পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব এতিয়া আমি যদি চাও হেকত যে এই সহজাত প্ৰমেয় বা ইননেটনেছ হাইপোথেসিসৰ মূল কি বৈশিষ্ট্য কি ইয়াৰ মূল বৈশিষ্ট্য ক্যাৰেক্টাৰিষ্টিক কি হ'ব যে প্ৰথমটো হৈছে ভাষা জন্মগত যে ভাষা কি জন্মগত মানে শিশুৰ জন্মতে ভাষা শিকাৰ ক্ষমতাটো আহে ভাষা আমি শিকি নাহো মই কৈছো অলৰেডি যে ভাষা আমি শিকি নাহো জন্মতে ভাষা শিকাৰ যেটো ক্ষমতা বা যেটো প্ৰৱণতা সেইটো আমাৰ জন্মগতভাৱে লাভ কৰে ঠিক আছে এটো মনত ৰাখিব এটো প্ৰথম দ্বিতীয়তে হৈছে সাৰ্বজনীন ব্যাকৰণ ইউনিভাৰ্সাল গ্ৰামাৰ সাৰ্বজনীন ব্যাকৰণ শিশুসকলৰ জন্মগতভাৱে আমি যদি পাইছো যেনে সকলো ভাষাতে কিছুমান সাধাৰণ নিয়ম থাকে ইংৰাজী ভাষা অসমীয়া ভাষা ইয়া যদি গ্ৰামাৰ বিলাক চাও কিছুমান কিন্তু কমন আছে সাধাৰণ কিছুমান নিয়ম থাকে বাক্য গঠনৰ তো সেইখিনি লৰাছলি থাকে আৰু তাৰ জৰিয়তে নতুন নতুন বাক্য বা গঠন কৰিবলৈ তো আৰম্ভ কৰে গতিকে সাৰ্বজনীন ব্যাকৰণটো থাকিব এই হাইপোথেসিসত তাৰ পিছত দ্ৰুত শিক্ষণ যে ইয়াৰ ফলত কি হয় এই যেটো আমি এলএডিৰ কথা পাই আছো বাৰে বাৰে তো এলএডিৰ ফলত আমাৰ শিক্ষণটো দ্ৰুত হয় কাৰণ আমি যদি গ্ৰামাৰ মুখস্থ কৰি কৰি আমি শিকিব লগা হয় তেনেহলে আমাৰ সময় বেছি লাগিব কিন্তু ইয়াতে যেটো পৰিৱেশৰ পৰা আমি আহৰণ কৰিছো শুনি শুনি বা নিজে বাক্য গঠন কৰিবলৈ শিকিছে সৰু সৰুকে তো এইটোৰ ফলত কি হয় দ্ৰুত হ'ব শিকণটো কি হ'ব দ্ৰুত হ'ব ঠিক আছে তাৰ পিছত 4 নম্বৰত কৈছে ভাষাৰ সৃষ্টিশীল ব্যৱহাৰ ইয়াত ভাষাৰ সৃষ্টিশীল ব্যৱহাৰো হ'ব ক্ৰিয়েটিভিটি কাৰণ ইয়াত শিশুৱে নতুন বাক্য সৃষ্টি কৰিব অকল ডাঙৰে কি কৈছে হেতু কোৱাটোকে ৰিপিট কৰি কৰি তো শিকা নাই তো নিজৰ ফালৰ পৰা সৃষ্টি কৰিবলৈ শিকিছে
গতিকে অকল পুনৰাবৃত্তি কৰা নাই, ডাঙৰে কোৱাবিলাক অকল পুনৰাবৃত্তি কৰা নাই, তেওঁ নিজৰ ফালৰ পৰা সৃষ্টি কৰিছে। আৰু সৃষ্টি কৰা মানে তেওঁৰ সৃষ্টিশীল ক্ষমতা হ'ব বা তেওঁ ভাষা নিজে সৃষ্টি কৰিব পৰা হ'ব, বাক্য তেওঁ নিজে গঠন কৰিব পৰা হ'ব। গতিকে এইটো হৈছে ভাষাৰ সৃষ্টিশীল ব্যৱহাৰ, ক্ৰিয়েটিভিটি। ঠিক আছে, তো এইখিনি আছিলে এই হাইপথেচিছৰ মূল কথা। এতিয়া যদি আমি কুৱেশ্যনটোলৈকে ঘূৰি আহোঁ, কুৱেশ্যনটোত আমাক কি কৈছিলে যে ভাষা শিকন আৰু ভাষা আহৰণৰ ক্ষেত্ৰত সহজাত প্ৰমেয় কোনটো শুদ্ধ বাছি উলিওৱা। এতিয়া ভাষা শিকন আৰু ভাষা আহৰণৰ বিষয়ে আমি সকলোৱে জানো যে ভাষা শিকন মানে হৈছে আমি কোনো এটা ভাষা আনুষ্ঠানিকভাৱে শিকা, স্কুলত গৈ শিকিছোঁ, গ্ৰামাৰ পঢ়ি শিকিছোঁ, গ্ৰামাৰৰ নিয়ম শিকি আমি ভাষা এটা শিকিছোঁ, গতিকে এইটো শিকন বুলি কয়। আহৰণটো হৈছে আমি পৰিৱেশৰ পৰা যিটো ভাষা আহৰণ কৰোঁ, এবজৰ্ভ কৰোঁ, সেইটো হৈছে ভাষা আহৰণ। আমি কোনো গ্ৰামাৰ শিকা নাই, আনুষ্ঠানিকভাৱে ক'তো আমি সেই ভাষাটো ট্ৰেইনিং লোৱা নাই, আমি পৰিৱেশৰ পৰা শুনি শুনি তেনেদৰে আমি ভাষা শিকিছোঁ, গতিকে এইটো হ'ব ভাষা আহৰণ। গতিকে এই দুয়োটা ক্ষেত্ৰতে সহজাত প্ৰমেয় বা ইননেটনেছ হাইপথেচিছৰ কোনটো শুদ্ধ সেইটো আমাক উলিয়াব দিছে। তো ইয়াৰ উত্তৰ কোনটো হ'ব, আমাৰ ইননেট হাইপথেচিছৰ লগত ৰিলেট হ'ব লাগিব, তেতিয়াহে এইটো শুদ্ধ হ'ব। আমি যিটো পালোঁ ইননেট হাইপথেচিছত যিখিনি আমি কনচেপ্ট পালোঁ, তো তাৰ লগত ৰিলেটেড ইয়াত এটাই আছে, সেইটো হৈছে অপশ্যন নম্বৰ 4, যে শিশুৰ ভাষা আহৰণৰ কাৰণে তথা উৎপাদৰ কাৰণে নিযুক্ত ভাষা শিক্ষক দায়িত্বশীল হয়। তো এতিয়া ইয়াতে যিটো অসমীয়া যিটো ট্ৰেঞ্চলেশ্যন দিয়া আছে, এইটো ভুল ট্ৰেঞ্চলেশ্যন দিয়া আছে, যাৰ কাৰণে এক্সামত বহুতৰে কনফিউজন হৈছিলে, বা মই যেতিয়া চাইছোঁ তেতিয়াও কনফিউজন হৈছে, কাৰণ ইয়াত শিক্ষক দায়িত্বশীল বুলি কৈছে। আৰু আমাৰ যিহেতু ভাষা ইয়াত অপশ্যনত কৈছে ভাষা আহৰণৰ কথা, আৰু শিক্ষকজন কেনেকৈ দায়িত্বশীল হ'ব, তো ইয়াত কনফিউজন আহি গ'ল, আৰু এইটো ইননেট হাইপথেচিছৰ লগত ৰিলেট নকৰে। কিন্তু যেতিয়া মই ইংলিছটো চালোঁ, ইয়াৰে ইংলিছটোত সম্পূৰ্ণ বেলেগকৈ দিয়া আছে, আৰু তাৰ ট্ৰেঞ্চলেশ্যনটো ইয়াতে ভুল হৈছে। তো ইংৰাজীটোত যিখিনি আছিলে লিখা, মই এবাৰ কৈ দিছোঁ আপোনালোক, লেংগুৱেজ ফেকাল্টি প্ৰেজেণ্ট ইন চিলড্ৰেন, তাত লিখা আছে যে লেংগুৱেজ ফেকাল্টি প্ৰেজেণ্ট ইন চিলড্ৰেন, কাৰণ ল'ৰা ছোৱালীৰ ভিতৰত যিটো ফেকাল্টি থাকে, ল'ৰা ছোৱালীৰ ভিতৰত যিটো ফেকাল্টি থাকে মানে ল'ৰা ছোৱালীৰ ভিতৰত কি থাকে, জন্মতে কি লৈ আহে, LED লৈ আহে, মানে লেংগুৱেজ একুইজিশ্যন ডিভাইচ, সেই ডিভাইচটোৰ কথাহে কৈছে, ইয়াত কোনো শিক্ষকৰ কথা কোৱা নাই। গতিকে ইয়াত ট্ৰেঞ্চলেশ্যনটো ভুল হৈছিলে, যাৰ কাৰণে আপোনালোকৰ অপশ্যন বহুতৰে চুজ কৰোঁতে ভুল হৈছে। ঠিক আছে, তো কোন ৰেছপনচিবল হয়, কোন ৰেছপনচিবল হয় লেংগুৱেজ একুইজিশ্যন কৰাৰ ক্ষেত্ৰত, ইয়াত যিটো কৈছে যে ভাষা আহৰণৰ কাৰণে, ভাষা আহৰণৰ ক্ষেত্ৰত বা এটা বাক্য উৎপাদনৰ ক্ষেত্ৰত বা প্ৰডাকশ্যনৰ ক্ষেত্ৰত, নতুনকৈ বাক্য এটা সৃষ্টি কৰাৰ ক্ষেত্ৰত কোন দায়িত্বশীল হয়, দায়িত্বশীল হয় ভাষা শিক্ষক নহয়। ইয়াতে যিটো দিয়া হৈছে ভাষা শিক্ষক নহয়, সেই ছাত্ৰ বা সেই ল'ৰা ছোৱালীৰ ভিতৰত যিটো LED থাকিব, সেই LEDটো দায়িত্বশীল হয়। ডেফিনেটলি আমি সেই বিষয়ে ইননেট হাইপথেচিছত পালোঁ, কি পালোঁ যে সেই আমি জন্মতে যি লৈ আহিছোঁ, আমাৰ প্ৰতিজন ল'ৰা ছোৱালীৰ ভিতৰত যি আমাৰ আছে LED, সেই LEDৰ জৰিয়তে নতুন ভাষা পৰিৱেশৰ পৰা আহৰণ কৰে, তেওঁলোকে ইউনিভাৰ্চেল যিটো গ্ৰামাৰৰ জৰিয়তে নতুন সিহঁতে বাক্য গঠন কৰিব পাৰে। গতিকে এইটো কাৰ ভিতৰত থাকিব, এই যিটো ফেকাল্টিৰ কথা কৈছে, শিক্ষকৰ কথা কৈছে, সেইটো কাৰ ভিতৰত থাকিব, ল'ৰা ছোৱালীৰ ভিতৰত থকা সেই LEDৰ কথাহে কৈছে। গতিকে ইয়াত ট্ৰেঞ্চলেশ্যনটো ভুল হোৱাৰ কাৰণে আপোনালোকৰ বহুতৰে এনচাৰ ইয়াতে ভুল হৈছিলে। ঠিক আছে, তো ইয়াৰ উত্তৰ অপশ্যন 4 হ'ব, আৰু এইটো ইননেট হাইপথেচিছৰ লগত ৰিলেট কৰিছে এতিয়া। ঠিক আছে, তো এনেধৰণে কুৱেশ্যনছবিলাক সুধিব পাৰে এইবিলাকৰ ওপৰত, আৰু আপোনালোকৰ কিবা কনফিউজন থাকিলে ইংলিছটো এবাৰ আপোনালোকে চাই ল'ব, যিহেতু আপোনালোকে জানে বাকী ইংলিছ বা হিন্দী এইবিলাকৰ যি থাকিব সেইটোৱে ইয়াত অসমীয়াত ট্ৰেঞ্চলেট কৰি দিয়া হয়, গতিকে সেইটো এবাৰ আপোনালোকে চাই ল'ব, তেতিয়া কনফিউজন নহ'ব, কাৰণ অসমীয়া ইয়াত ডাইৰেক্ট ট্ৰেঞ্চলেটাৰত ট্ৰেঞ্চলেট কৰি দিয়ে, মেনুৱেলি ট্ৰেঞ্চলেট নকৰে এইবিলাক, সেইকাৰণে ভুল আহে বহুত। ঠিক আছে, তো এইখিনি আমাৰ আছিলে ইননেট হাইপথেচিছৰ বিষয়ে। এতিয়া আমি আলোচনা কৰিম ক্ৰেচেনৰ হাইপথেচিছ কেইটা আমি আলোচনা কৰিম। তো ষ্টিফেন ক্ৰেচেন এজন ভাষাবিদ, তেখেতে দ্বিতীয় ভাষা আহৰণৰ তত্ত্ব তেখেতে দিছিলে, ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনৰ তেখেতে প্ৰস্তাৱ দিছিলে। দ্বিতীয় ভাষা আহৰণৰ যিটো তত্ত্ব, মানে দ্বিতীয় ভাষা এটা আমি কেনেধৰণে শিকিম, প্ৰথম ভাষা হৈছে আমাৰ যিটো মাতৃভাষা বা ঘৰুৱা ভাষা, আৰু দ্বিতীয় ভাষা যেনে ধৰক আমি যদি আমাৰ কথা কওঁ যে অসমীয়াটো হৈছে আমাৰ প্ৰথম ভাষা, দ্বিতীয় ভাষা আমাৰ ইংৰাজী হ'ব পাৰে, হিন্দী হ'ব পাৰে। গতিকে 3 লেংগুৱেজ ফৰ্মুলাৰ বিষয়ে আমি আলোচনা কৰিছোঁ, সেইবিলাক ভিডিঅ' আপোনালোকে চাব, তেতিয়াহে এইবিলাক কথা বুজিবলৈ সহজ হ'ব। গতিকে যি কি নহওক, তেওঁ দ্বিতীয় ভাষা কেনেদৰে আহৰণ কৰিব পাৰে বা সেই বিষয়ে তেওঁ তত্ত্ব দিছিলে, তেওঁৰ থিয়ৰিটো আছিলে ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনৰ ওপৰত আছিলে। ঠিক আছে, তো মনত ৰাখিব, আৰু তেওঁ তাত 5টা মূল হাইপথেচিছ প্ৰস্তাৱৰ কথা কৈছিলে, হাইপথেচিছৰ কথা কৈছিলে। হাইপথেচিছ মানে অনুমান বুলি আমি ক'ব পাৰোঁ, যে দ্বিতীয় ভাষা আমি কেনেদৰে শিকিব পাৰোঁ, তাৰ তেওঁ 5টা অনুমানৰ কথা কৈছে। গতিকে সেই হাইপথেচিছ কেইটা আছিলে ইনপুট হাইপথেচিছ, একুইজিশ্যন, লাৰ্ণিং হাইপথেচিছ,
নেচাৰেল অৰ্ডাৰ হাইপোথেচিছ, মনিটৰ হাইপোথেচিছ আৰু এফেক্টিভ হাইপোথেচিছ, ফিল্টাৰ হাইপোথেচিছ। গতিকে এই 5টা তেওঁ হাইপোথেচিছৰ কথা কৈছিলে। তো কেনে ধৰণে আমি দ্বিতীয় ভাষা আহৰণ কৰিব পাৰোঁ তাৰ হাইপোথেচিছ 5টাৰ বিষয়ে তেওঁ কৈছিলে। ঠিক আছে। তো এই আমেৰিকান তেখেত ভাষাবিদ হয় ষ্টিফেন গ্ৰেচন। গতিকে তেখেতে মনিটৰ মডেল এটা থিয়ৰিটো আছিলে মনিটৰ মডেল বুলি কোৱা হয় 1980। গতিকে এই মনিটৰ মডেল থিয়ৰিৰ অধীনতে তেওঁ এই 5টা হাইপোথেচিছৰ কথা তেওঁ কৈছিলে। ঠিক আছে। এইটো পইণ্ট মনত ৰাখিব। তেওঁৰ যিটো থিয়ৰিৰ কথা আছিলে এইটো মনিটৰ মডেল, তাৰ আণ্ডাৰতে এই 5টা হাইপোথেচিছৰ কথা তেওঁ কৈছে। তো আমি ইয়াত আলোচনা কৰিব লাগিব যে তেওঁ কি হাইপোথেচিছৰ কথা কৈছে সেই বিষয়ে আমি আলোচনা কৰিম, প্ৰতিটো বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে। তো প্ৰথমতে আমি আলোচনা কৰিম আহৰণ শিকন অনুমান, যিটো একুইজিশ্যন লাৰ্ণিং হাইপোথেচিছ বুলি কোৱা হয়। এতিয়া তো একুইজিশ্যন মানে হৈছে আমাৰ আহৰণ, যিটো আমি পৰিৱেশৰ পৰা আহৰণ কৰোঁ। আমি কোনো গ্ৰামাৰ শিকা নাই বা গ্ৰামাৰ জৰিয়তে আমি কোনো ভাষা শিকা নাই, সেইটো হৈছে আমাৰ একুইজিশ্যন, যিটো আমি পৰিৱেশৰ পৰা স্বতঃস্ফূৰ্তভাৱে আহৰণ কৰিছোঁ, সেইকাৰণে ইয়াক আহৰণ বুলি কয়। আৰু শিকন বা লাৰ্ণিং বুলি ক'লে কোনটো ক'ব, যিটো আমি আমাৰ গ্ৰামাৰৰ জৰিয়তে আমি শিকিছোঁ, ষ্টেপ বাই ষ্টেপ বা এটা প্ৰচেছৰ জৰিয়তে যেতিয়া আমি শিকিম, সেইটো হৈছে আমাৰ লাৰ্ণিং। যেনে ধৰক ইয়াত আমি যদি কওঁ আহৰণ বুলি ক'লে এইটো অৱচেতন হয়, স্বাভাৱিক প্ৰক্ৰিয়া হয়। যেনে শিশুৱে মাতৃভাষা কেনেকৈ শিকে, গতিকে এইটো আহৰণ হয়। শিশুৱে যে মাতৃভাষা শিকে, মাতৃভাষাৰটো কোনো ট্ৰেইনিং লোৱা নহয়, কোনো গ্ৰামাৰৰ শিক্ষা লোৱা নহয়। স্কুলত অহাৰ আগতে তেওঁলোকে মাতৃভাষাটো ক'ব পাৰে ঘৰতে। এইটো কেনেদৰে তেওঁলোকে আহৰণ কৰে, এইটো পৰিৱেশৰ পৰা আহৰণ কৰিছে স্বতঃস্ফূৰ্তভাৱে। গতিকে ইয়াক একুইজিশ্যন বুলি কোৱা হয় বা আহৰণ বুলি কোৱা হয় অসমীয়াত। আৰু লাৰ্ণিং হ'লে যেনে ধৰক আমি ইংৰাজী ভাষা শিকিছোঁ, হিন্দী ভাষা শিকিছোঁ, তো এইবিলাক আমি কি কৰিছোঁ, লাৰ্ণ কৰিছোঁ, শিকিছোঁ, গ্ৰামাৰ শিকিছোঁ, তো এনেধৰণে আমি শিকিছোঁ। গতিকে ইয়াক লাৰ্ণিং বুলি কয়। ঠিক আছে। গতিকে দ্বিতীয় ভাষাটো আমি আহৰণৰ জৰিয়তে শিকিব পাৰোঁ। আমি আগতেও আলোচনা কৰিছোঁ যে প্ৰথম ভাষা আমি আহৰণ কৰোঁ, দ্বিতীয় ভাষা আমি লাৰ্ণ কৰোঁ, কিন্তু দ্বিতীয় ভাষাটোও আমি আহৰণ কৰিব পাৰোঁ। এনেধৰণৰ প্ৰশ্ন আমাৰ আহিছিলোঁ আগত এক্সামত, এইবিলাক আমি আলোচনা কৰিছিলোঁ। তো যি কি নহওক, এজন ব্যক্তি ধৰি ল'লোঁ এটা উদাহৰণস্বৰূপে আমি অসমীয়া ভাষা কওঁ বা আমাৰ পৰিৱেশত অসমীয়া ভাষাই চলে, ঘৰতো অসমীয়া ভাষা চলে, কিন্তু যদি 2-3 মাহৰ কাৰণে কাৰোবাক যদি ইংলেণ্ডত থৈ দিয়া হয়, য'ত অকল ইংৰাজী ভাষাই চলে, তেতিয়া কি হ'ব, লাহে লাহে সেই শিশুটিয়ে বা যিকোনো এজন ব্যক্তিয়ে সেই ভাষাটো আহৰণ কৰা আৰম্ভ কৰে পৰিৱেশৰ পৰা। কাৰণ সদায় তেওঁ শুনি আছে, শুই উঠিয়ে সেই ভাষাটোৱে শুনে, সকলোতে সেই ভাষাটোৱে শুনিছে। গতিকে পৰিৱেশৰ পৰা তেওঁ লাহে লাহে কি কৰিছে, সেই ভাষাটো আহৰণ কৰিছে। কিন্তু তেওঁৰ এইটো মাতৃভাষা নহয়, তেওঁৰ এইটো দ্বিতীয় ভাষাই হয়, কিন্তু তথাপি তেওঁ কি কৰিব পাৰিছে, আহৰণ কৰিব পাৰিছে। গতিকে দ্বিতীয় ভাষাও আমি আহৰণৰ জৰিয়তে শিকিব পাৰোঁ। গতিকে এইটো ক্ৰেচেনে তেওঁ যিটো হাইপোথেচিছত কৈছে যে আমি দ্বিতীয় ভাষাটো আহৰণো কৰি শিকিব পাৰোঁ আৰু লাৰ্ণ কৰিও শিকিব পাৰোঁ। লাৰ্ণ কৰি শিকা মানে কি, যদি আমি নিয়ম, ব্যাকৰণ এইবিলাক যদি আমি শিকিছোঁ, আনুষ্ঠানিকভাৱে আমি শিকিছোঁ, গতিকে এইটো হ'ব শিকন। গতিকে আমি 2 ধৰণে শিকিব পাৰোঁ। তেনেধৰণৰ এটা পৰিৱেশত থাকিলে আমি সেই ভাষাটো শিকিব পাৰোঁ। যদি আমি তামিলনাডুত থাকোঁ, তামিল ভাষাটো আমি তাৰ পৰা লাহে লাহে আহৰণ কৰিব পাৰিম। গতিকে সেইটো দ্বিতীয় ভাষা হ'ব পাৰে, কিন্তু তথাপি আমি কি কৰিছোঁ, আহৰণ কৰিছোঁ। আৰু আমি নিয়মৰ জৰিয়তে, গ্ৰামাৰৰ জৰিয়তেও আমি ভাষা এটা শিকিব পাৰোঁ। গতিকে ইয়াক শিকন বুলি কয়। গতিকে ক্ৰেচেনে প্ৰথম যিটো হাইপোথেচিছত কি কৈছে, যে আমি 2 ধৰণে শিকিব পাৰোঁ, আহৰণ কৰিব পাৰোঁ বা শিকিবও পাৰোঁ দ্বিতীয় ভাষা এটা। ঠিক আছে, নিশ্চয় বুজিব পাৰিছে। গতিকে উদাহৰণ ইয়াত দিয়া হৈছে এটা, যেনে কাৰ্টুন চাই ইংৰাজী কোৱা শিশুৱে আহৰণ কৰে। যে আমাৰ শিশুসকলে যে কাৰ্টুন চাই ইংৰাজী শিকিছে, গতিকে সেইটো কোনো গ্ৰামাৰতো তেওঁলোকে অভ্যাস কৰা নাই বা শিকা নাই, সেই চাইয়ে তাৰ যিটো কমিউনিকেশ্যন হৈছে তাৰ পৰাই তেওঁলোকে আহৰণ কৰিছে। গতিকে এইটো হ'ব আমাৰ আহৰণ হ'ব। ঠিক তেনেদৰে ব্যাকৰণৰ নিয়ম মুখস্থ কৰি যদি কোনোবাই শিকিছে ভাষা এটা, তেনেহ'লে এইটো শিকন হ'ব, লাৰ্ণিং হ'ব। ঠিক আছে, তো নিশ্চয় বুজিব পাৰিছে যে ক্ৰেচনৰ মতে আমি আহৰণ আৰু শিকন 2 ধৰণে দ্বিতীয় ভাষা এটা আয়ত্ত কৰিব পাৰোঁ। এতিয়া আমি দ্বিতীয় তেওঁৰ যিটো হাইপোথেচিছ সেইটোলৈকে আহিছোঁ, সেইটো হৈছে মনিটৰ হাইপোথেচিছ। যে আমি কি কৰোঁ, মনিটৰ কৰিও শিকোঁ, আমি মনিটৰ কৰি থাকোঁ। আমি এটা ভাষা শিকি আছোঁ, তো তেতিয়া আমাৰ ভাষাটো প্ৰথম অৱস্থাটো আমাৰ ভুল হ'বই। তো ভুল হোৱাতে আমি কি কৰি থাকোঁ, মনিটৰ কৰি থাকোঁ, আমি নিৰীক্ষণ কৰি থাকোঁ যে মোৰ ক'ৰবাত ভুল হ'ল নেকি, বা ভুল হৈছে যদি আমি তাক শুধৰাই লওঁ। গতিকে শিকি অহা ব্যৱস্থাটোৱে ভাষাৰ আউটপুটৰ নিৰীক্ষক বা সম্পাদক হিচাপে কাম কৰে। যিটো ভাষা আমি শিকি আছোঁ বা যিটো ভাষা আমি শিকিলোঁ, সেই ভাষাটোৰ আউটপুট মানে তাক যেতিয়া আমি ব্যৱহাৰ কৰিম, ভাষাটো আমি যেতিয়া কমিউনিকেশ্যনত ব্যৱহাৰ কৰিম, তেতিয়া আমি নিৰীক্ষক হিচাপে কাম কৰে বা সম্পাদক হিচাপে কাম কৰে। নিৰীক্ষক, সম্পাদক মানে আমি নিৰীক্ষণ কৰিম, মোৰ এইটো ভুল হ'ল, লগে লগে আমি এডিট কৰিম, আমি কাৰেক্ট কৰিম।
ঠিক আছে তো আমি বাক্য পৰীক্ষা শুধৰণি কৰিবলৈ শিকি অহা নিয়ম ব্যৱহাৰ কৰোঁ গতিকে আমি যিহেতু নিয়মৰ জৰিয়তে ভাষাটো শিকিছোঁ আমি কেনেদৰে ভাষা শিকিছোঁ নিয়মৰ জৰিয়তে শিকিছোঁ গতিকে আমি কি কৰিম তেতিয়া আমাৰ যদি নিয়মত ক'ৰবাত ভুল হৈছে তো আমি লগে লগে তাক পৰীক্ষা কৰোঁ শুধৰণি কৰোঁ যেনে ধৰক আমি ইংৰাজী ভাষাটো আমি কেনেদৰে শিকিছোঁ গ্ৰামাৰৰ জৰিয়তে গতিকে আমি প্ৰথম ইংৰাজী ক'বলৈ লওঁতে প্ৰথম আমি কি কৰোঁ আমি গ্ৰামাৰটোহে আগতে ভাবোঁ কি ক'ম কি টেন্সত ক'ব লাগিব তো এইবিলাক আমি আগতে চিন্তাটো আহে আমাৰ গতিকে আমি যদি পাষ্ট টেন্সত ক'ব লাগিব গতিকে তাত আমাৰ ৱাছ আহিব পাৰে ৱেৰ আহিব পাৰে তো এনেধৰণে আমি চিন্তাবিলাক কৰোঁ আমি গ্ৰামাৰটোৱে আগতে চিন্তা কৰোঁ আৰু যদি আমাৰ কওঁতে কিবা ভুল হ'ল যে মোৰ টেন্সত ভুল হৈ গ'ল বা প্ৰিপজিশ্যনটোৱে ভুল হৈ গ'ল তো তেতিয়া আমি লগে লগে আৰু কাৰেক্টো কৰোঁ গতিকে এইটো হৈছে আমাৰ মনিটৰ হাইপথেচিছ যে আমি এনেধৰণে মনিটৰ কৰি শিকি অহা ভাষাটোক আমি আৰু কাৰেক্ট কৰিব পাৰোঁ তো এইটো মনিটৰ হাইপথেচিছত তেওঁ কৈছে আৰু ইয়াত কৈছে উদাহৰণত আপোনালোকে যদি চায় যে কথা কওঁতে এজন শিক্ষাৰ্থীয়ে কাল শুধৰাবলৈ থমকি ৰয় গতিকে তেওঁ কথা কওঁতে যেনে ধৰক সি গ' বুলি ক'লে ঠিক আছে সি গ' বুলি ক'লে কিন্তু লগে লগে তেওঁৰ মনত পৰিলে যে সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় ইয়াতে গ' নহ'ব ইয়াতে গ'ছ হ'ব লগে লগে চৰি হি গ'ছ গতিকে এনেধৰণে আমি কি কৰোঁ আমি কাৰেক্ট কৰোঁ যিহেতু আমি নিয়মৰ জৰিয়তে ভাষাটো শিকিছোঁ আমি নিয়মটো জানো আগতে গতিকে নিয়ম যেতিয়া আমাৰ ৰুলত পৰা নাই লগে লগে আমি কি কৰোঁ ভুলটো ৰিয়েলাইজ কৰিলে আমি তাক কাৰেক্ট কৰোঁ ইয়াক কোৱা হৈছে মনিটৰ হাইপথেচিছ বুলি আমি মনিটৰ কৰি থাকোঁ আৰু আমি কাৰেকশ্যনো কৰি লওঁ ঠিক আছে নেক্সটত আছে আমাৰ 3 নম্বৰত প্ৰাকৃতিক ক্ৰমৰ অনুমান মানে নেচাৰেল অৰ্ডাৰ হাইপথেচিছ বুলি কোৱা হয় মানে যিটো আমি নেচাৰেলি আমি যিটো শিকোঁ নেচাৰেল অৰ্ডাৰ হাইপথেচিছ ইয়াতে কি কৈছে যে ভাষাৰ নিয়মসমূহ যাদৃচ্ছিকভাৱে নহয় মানে ৰেণ্ডমলি নহয় আমাক এইটোৰ পিছত আমি এইটো শিকিম এইটোৰ পিছত এইটো শিকিম গতিকে তেনেধৰণে আমাক হঠাৎ কিবা এটা যদি দিয়ে ৰেণ্ডমলি সেইটো ল'ৰা ছোৱালী বা আমি নিশিকিব পাৰোঁ গতিকে এইটো এটা প্ৰেডিক্টেবল অৰ্ডাৰত হয় ৰেণ্ডমলি নহয় প্ৰেডিক্টেবল অৰ্ডাৰত হয় ইয়াৰ অৰ্থ হৈছে যে নেচাৰেলি হ'ব যে ল'ৰা ছোৱালীক গ্ৰামাৰৰ কিছুমান ৰুল আছে যিবিলাক সিহঁতে আগতে শিকিব আৰু কিছুমান সিহঁতে পিছত শিকিব আৰু এইটো নেচাৰেলি হয় আৰু প্ৰতিজন ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে একেই হয় যেনে ধৰক ইয়াত উদাহৰণ হিচাপত দিয়া হৈছে যে আই এন জি যিটো ৰূপ ক'ত ব্যৱহাৰ কৰিব লাগে সেই কথাখিনি সিহঁতে আগতে শিকে প্ৰতিজন ল'ৰা ছোৱালীয়ে আগতে শিকিব তাৰপিছতহে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'লে যে তাত এছ ব্যৱহাৰ হয় তো এইবিলাক পৰৱৰ্তী সময়ত শিকিব গতিকে এইখিনি কিন্তু সকলো ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে একেই হয় যিহেতু সিহঁতে নেচাৰেলি শিকে প্ৰেডিক্টেবল অৰ্ডাৰত সিহঁতে শিকে যেনে ইয়াত উদাহৰণ যদি আমি চাওঁ এটা যে শিশুসকলে হি ৱেণ্ট সঠিকভাৱে ব্যৱহাৰ কৰাৰ আগতে প্ৰায় হি গ'ড বুলি কয় কাৰণ ল'ৰা ছোৱালী এইটো শিকোৱা হৈছে যে পাষ্ট টেন্সত আমাৰ ই ডি ব্যৱহাৰ হয় ঠিক আছে তো গতিকে সকলোতে আমি কি কৰোঁ পাষ্ট টেন্স বুলি ক'লে ই ডি ব্যৱহাৰ কৰি দিওঁ গতিকে কিন্তু গ'ৰ লগত যে আৰু ৱেণ্ট হয় গ'ৰ পাষ্ট ফৰ্ম যে ৱেণ্ট হ'ব তো সেইটো কিন্তু সিহঁতে শিকা নাই সিহঁতে শিকিছে এইটোৱে কাৰণ সিহঁতে নেচাৰেলি শিকিছে ভাবিছে যে সকলোতে একেই হ'ব কিন্তু তাত যে কিছুমান ব্যতিক্ৰমো আছে সেই কথাখিনি কিন্তু শিকা নাই সেইখিনি পৰৱৰ্তী সময়ত শিকিব যেতিয়া ভুল হ'ব তাৰপিছত শিকিব গতিকে আমি ঠিক তেনেধৰণেই কৰোঁ যেতিয়া আমি প্ৰথমতে গ্ৰামাৰ শিকা আৰম্ভ কৰোঁ তেতিয়া আমাৰ এনেধৰণৰ হয় আমি জানো যে পাষ্ট টেন্সলৈ ই ডি লগাব লাগে গতিকে সকলোতে আমি ই ডি লগাওঁ কিন্তু কিছুমান আমাৰ এনেধৰণৰ ভাৰ্ব থাকিব যিবিলাক ভাৰ্বত আমাৰ শব্দটোৱে সলনি হৈ যায় যেনে গ'ৰ পাষ্ট ফৰ্ম ৱেণ্ট হ'ব মেক থাকিলে মেড হয় তো এইবিলাক আমি পৰৱৰ্তী সময়তহে আমি জানিব পাৰোঁ ঠিক আছে তো এতিয়া আমি আহিম 4 নম্বৰ যিটো ইয়াত দিয়া হৈছে 4 নম্বৰত দিয়া হৈছে ইনপুট হাইপথেচিছ এইটো আপোনালোকে চাব ভালদৰে যে ইনপুট হাইপথেচিছত কি হয় যে শিক্ষাৰ্থীসকলে ভাষা আহৰণ কৰে যেতিয়া তেওঁলোকে তেওঁলোকৰ বৰ্তমানৰ স্তৰৰ অলপ ওপৰত বুজিব পৰা ইনপুট লাভ কৰে এতিয়া শিক্ষাৰ্থীসকলে ভাষা আহৰণ কৰে কেতিয়া যেতিয়া তেওঁলোকে তেওঁলোকৰ বৰ্তমানৰ যিটো স্তৰ বৰ্তমান সিহঁতে যিখিনি কথা জানে সেইখিনিৰ ওপৰত বুজি পাবৰ কাৰণে ইনপুট পাব লাগিব ইনপুট লাভ কৰে ইনপুট মানে কি হেল্প সহায় লাভ কৰিব কাৰোবাৰ পৰা যদি তেওঁ সহায় লাভ কৰে তেনেহ'লে তেওঁ যিখিনি কথা ইতিমধ্যে জানিছে যিখিনি তেওঁ ভাষাৰ কথা জ্ঞান তেওঁ লাভ কৰিছে তাতকৈ আৰু তেওঁ জ্ঞান লাভ কৰিব পাৰে কেতিয়া লাভ কৰিব পাৰিব যেতিয়া ইনপুট পাব কাৰোবাৰ পৰা তেওঁ হেল্প পাব সহায় পাব তেতিয়া ইয়াক ইনপুট হাইপথেচিছ বুলি কয় তেনেধৰণৰ আমি ভাষা শিকিব পাৰোঁ দ্বিতীয় ভাষা এটা শিকিব পাৰোঁ যেনে ধৰক ইয়াত আই বুলি কৈছে I+1 বুলি কৈছে আই মানে হৈছে বৰ্তমানৰ স্তৰ বৰ্তমান তেওঁ যিখিনি স্তৰত আছে যি লেভেলত আছে সেইটো হৈছে আই তাৰপিছত +1 কেতিয়া হ'ব যেতিয়া কোনোবাই তেওঁক হেল্প কৰিব কোনো শিক্ষক হ'ব পাৰে কোনো তেওঁতকৈ বেছি জনা এজন ব্যক্তি হ'ব পাৰে তেওঁ যেতিয়া হেল্প কৰিব তেতিয়া তেওঁ কি কৰিব পাৰিব বুজাৰ পৰৱৰ্তী স্তৰলৈকে তেওঁ যাব পাৰিব নেক্সট যিটো ষ্টেজ হ'ব নেক্সট যিটো স্তৰ হ'ব তাৰলৈকে তেওঁ যাব পাৰিব
ঠিক আছে গতিকে তেওঁ নতুন কথা আৰু শিকিব পাৰিব নতুন ইনফৰমেশ্যন তেওঁ ল'ব পাৰিব কেতিয়া পাৰিব যেতিয়া তেওঁ কোনোবাই ইনপুট দিব বা সহায় কৰিব ঠিক আছে তো তেনেধৰণৰ আমি কি কৰিব পাৰোঁ শিকিব পাৰোঁ দ্বিতীয় ভাষা এটা ইনপুট হাইপথেচিছৰ জৰিয়তে গতিকে ইয়াত প্ৰসংগ আৰু অৰ্থই শিক্ষাৰ্থীসকলক বুজিবলৈ সহায় কৰে গতিকে প্ৰসংগ অৰ্থ এইবিলাকে ল'ৰা ছোৱালীক বুজাত সহায় কৰিব যেনে ধৰক উদাহৰণ এটা দিয়া হৈছে ইয়াতে যে প্ৰাথমিক ইংৰাজী জনা ছাত্ৰই যে প্ৰাথমিক অকল ইংৰাজীখিনি তেওঁ জানে তেওঁ সেই ছাত্ৰজনে ছবি আৰু ইংগিতেৰে নতুন কাহিনী এটা বুজি পায় গতিকে প্ৰাথমিক ইংৰাজী জানে বহুত বেছিতো ইংৰাজী নাজানে কিন্তু তেওঁ সেই পাঠটোত কিছু ছবি দিয়া আছে সেই ছবিবিলাক চাই তেওঁ অনুমান কৰিব পাৰে যে সেই কাহিনীটোত কি কথা আছে গতিকে আমাৰ সাধাৰণতে বিশেষকৈ প্ৰাইমাৰী লেভেলত বহুত আমাৰ ছবি দিয়া থাকে কাহিনীবিলাকত ছবি দিয়া থাকে যাতে ল'ৰা ছোৱালী বুজাত সুবিধা হয় গতিকে এই কাহিনীবিলাক কেনেদৰে গম পায় সেই ছবিবিলাক চাইয়ে বুজিব পাৰে গতিকে প্ৰাথমিক যদি জানে প্ৰাথমিক লেভেলতো তেওঁ আছে তথাপি তেওঁ বুজাত সহায় হয় গতিকে তেওঁৰ কিছুমান শব্দ নতুন সেই শব্দবিলাক তেওঁ ইংৰাজী শব্দ পোৱাই নাই আগতে নতুনকৈ পাইছে তথাপি কিন্তু কাহিনীটো তেওঁ ক'ব পাৰিব কিয় পাৰিব কাৰণ কিহে ইনপুট দিছে ইয়াতে অকল শিক্ষক বুলি নহয় ইয়াত ইনপুট কোনে দিছে +1 যিটো আমাৰ কোৱা হৈছে ইনপুট সেই ইনপুটটো দিছে ছবিবিলাকে যি ছবি বা তাত যি ইংগিত দিয়া আছে সেই ইংগিত বা ছবিৰ জৰিয়তে তেওঁ বুজিবলৈ সহায় হৈছে তেওঁ নেক্সট ষ্টেজলৈকে যাব পাৰিছে যদি তেওঁক পঢ়ি বুজিবলৈ দিয়া হ'লহেঁতেন তেওঁ নোৱাৰিলহেঁতেন তেওঁ কাহিনীটো ক'ব নোৱাৰিলহেঁতেন কিন্তু তাত যে ছবি আছে তাত ইনপুট দিয়া আছে ছবি হিচাপে সহায় কৰিছে ছবিটোৱে যাৰ কাৰণে তেওঁ কাহিনীটো ক'ব পাৰিছে গতিকে এনেধৰণে ইয়াত ছবিৰ জৰিয়তে সহায় কৰা হৈছে হয়তো শিক্ষকৰ জৰিয়তেও সহায় কৰিব পাৰে তেওঁতকৈ জনা এজন কোনো ব্যক্তিও তেওঁক সহায় কৰিব পাৰে অলপ যদি বুজাই দিয়ে তেতিয়াহ'লে তেওঁ নেক্সট ষ্টেজলৈকে যাব পাৰিব ঠিক আছে তো এইটো মনত ৰাখিব ইনপুট হাইপথেচিছ নেক্সটলৈকে আহিছোঁ যিটো 5 নম্বৰ হাইপথেচিছ হয় তেওঁ কৈছে আৱেগিক ফিল্টাৰ হাইপথেচিছ গতিকে ইয়াত আৱেগিক এফেক্টিভ ফিল্টাৰ হাইপথেচিছ বুলি কোৱা হয় ইংৰাজীত এফেক্টিভ ফিল্টাৰ হাইপথেচিছ তো ইয়াতে কি কোৱা হৈছে যে আৱেগিক কাৰকে ভাষা আহৰণত প্ৰভাৱ পেলায় ভাষা এটা শিকাৰ ক্ষেত্ৰত আহৰণ কৰাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব কিহে আৱেগিক কাৰকে যেনে ধৰক প্ৰেৰণা তেওঁ যদি প্ৰেৰণা পায় তেনেহ'লে ভাষা তেওঁ সোনকালে শিকিব পাৰিব ভাষা শিকাৰ কাৰণে আমি তেওঁক প্ৰেৰণা দিব লাগিব গতিকে এইবিলাক কাৰক কি আৱেগিক হয় আৱেগিক কাৰক আত্মবিশ্বাস যদি তেওঁৰ থাকে কিছুমান ছাত্ৰৰ আত্মবিশ্বাসে নাথাকে যে তেওঁ ভাষাটো শিকিব পাৰিব বা যিকোনো কাম তেওঁ কৰিব পাৰিব গতিকে তেতিয়া তেওঁ নোৱাৰিব কামটো কৰিব গতিকে বা উদ্বেগ আত্মবিশ্বাস প্ৰেৰণা এইবিলাক আৱেগিক কাৰকে কি কৰিব ভাষা আহৰণত প্ৰভাৱ পেলাব যদি তেওঁৰ থাকে আত্মবিশ্বাস যদি তেওঁ প্ৰেৰণা পায় ভাষা এটা শিকাৰ বাবে তেনেহ'লে তেওঁ ভাষাটো সোনকালে শিকিব পাৰিব সেইকাৰণে শিক্ষকসকলে কি কৰিব লাগিব প্ৰেৰণা দিব লাগিব মটিভেট কৰিব লাগিব ল'ৰা ছোৱালীক ভাষাটো শিকাৰ বাবে আত্মবিশ্বাস সিহঁতৰ মাজত গঢ় দিব লাগিব যাতে সিহঁতে ভাষাটো সোনকালে বা সহজতে শিকিব পাৰে ঠিক আছে তো এইবিলাক হৈছে আৱেগিক কাৰক তাৰপিছত ইয়াত কোৱা হৈছে যে উচ্চ আৱেগিক যিবিলাক কাৰক থাকিব সেইবিলাকে কিন্তু বাধা দিয়ে সেইবিলাকে শিক্ষণৰ ক্ষেত্ৰত বাধা দিব যেনে ধৰক বহুত বেছি আৱেগিক ফিল্টাৰ যেনে ধৰক তোৰ ভয় ভাষাটোৰ প্ৰতি তোৰ ভয় ইংৰাজী বুলি ক'লেই তোৰ ভয় লাগে গতিকে সেই যিটো ভয়টোৱে কি কৰিব তোক শিক্ষণত বাধা দিব মানসিক যদি চাপ থাকে আত্মবিশ্বাস যদি কম থাকে তেনেহ'লে তেওঁ ভাষা শিকাত কি হ'ব বাধা হ'ব গতিকে আমাৰ এইবিলাক দূৰ কৰিব লাগিব প্ৰেৰণা আত্মবিশ্বাস এইবিলাক গঢ় দিব লাগিব তেতিয়াহে আমি ভাষা শিকিব পাৰিম গতিকে ইয়াক আৱেগিক হাইপথেচিছ বুলি কৈছে আৰু কম আৱেগিক ফিল্টাৰ যেনে শিথিল অনুপ্ৰাণিত এইবিলাক শিক্ষণক প্ৰসাৰিত কৰে তেওঁ যদি শিথিল মনৰ ভাৱৰ হয় অনুপ্ৰাণিত হয় বেলেগৰ কোনোবা ইংৰাজী ক'ব পাৰিছে শিকিব পাৰিছে সেইটো চাই তেওঁ অনুপ্ৰাণিত হৈছে গতিকে তেওঁ আৰু তেওঁৰ ভাষাটোক আৰু ডেভেলপ কৰিব পাৰিব গতিকে কম আৱেগিক হ'ব লাগিব আমি উচ্চ আৱেগিক হ'ব নালাগিব সেই কথাষাৰ ইয়াতে কৈছে আৱেগিক ফিল্টাৰ হাইপথেচিছত ঠিক আছে তো ইয়াত উদাহৰণ এটা দিয়া হৈছে যে এজন লাজুকী ছাত্ৰই উত্তৰ জানিও শ্ৰেণীত কথা নাপাতিব পাৰে উদ্বিগ্নতাৰ বাবে কথা নাপাতিব পাৰে মানে ইয়াত হয়তো শিক্ষকে যদি কিবা এটা প্ৰশ্ন সুধিছে তাৰ উত্তৰ কিন্তু ছাত্ৰজনে জানে কিন্তু বহুত লাজুকী হয় থিয় হৈ তেওঁ সকলোৰে ওচৰত থিয় হৈ ক'ব লাগিব সেইটোৰ কাৰণে তেওঁ নক'ব পাৰে গতিকে ইয়াৰ ফলত কি হ'ব তেওঁৰ ডেফিনেটলি প্ৰভাৱ পৰিব বাধা আহিব তেওঁৰ শিক্ষণৰ ক্ষেত্ৰত গতিকে এইটো হ'ব নালাগিব আমি আমাৰ ভয় বা মানসিক চাপ এইবিলাক থাকিব নালাগিব আত্মবিশ্বাস থাকিব লাগিব ঠিক আছে তো এইটো আছিল আমাৰ আৱেগিক ফিল্টাৰ হাইপথেচিছ এই পাঁচটা তেওঁ হাইপথেচিছৰ কথা কৈছে ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনৰ ক্ষেত্ৰত দ্বিতীয় ভাষা আহৰণৰ ক্ষেত্ৰত দ্বিতীয় ভাষা যদি আমি শিকিব লাগে আহৰণ কৰিব লাগে পৰিৱেশৰ পৰা একুৱেৰ কৰিব লাগে তেনেহ'লে এই হাইপথেচিছকেইটা ইয়াত থাকিব তো ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে তো কুৱেশ্যনটো আমি আলোচনা কৰি লৈছোঁ কুৱেশ্যনটোত আমাক সুধিছিলে যে তলত দিয়া ক্ৰেচেনৰ হাইপথেচিছ কেইটাৰ ভিতৰত কোনটো ভাইগটস্কিৰ ZPDৰ সৈতে মিলে
তো ইয়াতে আমাক দুটা কথা জানিব লাগিব ভাইগটস্কিৰ জেডপিডিৰ কথাও জানিব লাগিব আৰু ক্ৰেছনৰ হাইপোথেচিছ কেইটাও জানিব লাগিব তো আমি ভাইগটস্কিৰ জেডপিডিৰ বিষয়টো আমি আগত আলোচনা কৰিছে বহু তো যি কি নহওক আমি ক্ৰেছনৰ গোটেইকেইটা হাইপোথেচিছৰ বিষয়ে আলোচনা কৰিলোঁ এতিয়া কোনটো ভাইগটস্কিৰ জেডপিডিৰ সৈতে মিলে সেইটো হৈছে প্ৰশ্ন তো এতিয়া ভাইগটস্কিৰ জেডপিডিত কি আছে অলপমান মই কৈ দিছোঁ আপোনালোকৰ মনত পৰিব যে জেডপিডি মানে হৈছে জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট জেডপিডি মানে জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট যে এজন শিক্ষাৰ্থীয়ে স্বতন্ত্ৰভাৱে কি কৰিব পাৰে আৰু দক্ষ অংশীদাৰৰ পৰা নিৰ্দেশনা বা উৎসাহৰ দ্বাৰা কি লাভ কৰিব পাৰে তাৰ মাজৰ পাৰ্থক্যক বুজাই এই জনৰ ভিতৰতে ফলপ্ৰসূ পাঠদান ঘটে ইয়াৰ অৰ্থ এইটোৱে যে এজন ছাত্ৰই তেওঁৰ যিখিনি এবিলিটি তেওঁ যিখিনি ইতিমধ্যে তেওঁ জানিছে বা শিকিছে তো সেইখিনিৰ উপৰি তেওঁক যদি কোনোবাই উৎসাহ দিয়ে তেওঁক কোনোবাই যদি সহায় কৰে তেনেহ'লে তেওঁ আৰু অধিক জানিব পাৰে সেই যিটো জোন সেই জোনটোক কোৱা হয় জেডপিডি বুলি যেনে ধৰক মই ইয়াত আপোনালোকৰ এটা ডায়েগ্ৰাম দিছোঁ ইয়াত জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে কাইণ্ডলি সেই ভিডিঅ'টি চাই ল'ব আগৰ ক্লাছটো তেতিয়াহ'লে তাত বেছি আমি ভালদৰে আলোচনা কৰিছোঁ তো ইয়াত আপোনালোকে চাব যে ইয়াত হৈছে লাৰ্ণাৰ কেন নট ডু যে ইয়াত লাৰ্ণাৰে একো কৰিব নোৱাৰে ডেট মিনছ যিজন ছাত্ৰ যিজন লাৰ্ণাৰ তেওঁৰ সেইখিনি এবিলিটি হোৱা নাই তেওঁ ৰিচৰ বাহিৰত আছে গতিকে সেইকাৰণে তেওঁ কৰিব নোৱাৰে কোনো প্ৰব্লেম তেওঁ ছল্ভ কৰিব নোৱাৰে তাৰ পিছৰ যিটো জোন এইটো আপোনালোকে দেখিছে লাইট ব্লু কালাৰত এই জোনটো হৈছে জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট বুলি কোৱা হয় ইয়াত লাৰ্ণাৰ কেন ডু উইথ গাইডেন্স এই জোনত কি কৰিব পাৰে লাৰ্ণাৰে গাইডেন্সৰ জৰিয়তে কাম কৰিব পাৰে লাৰ্ণাৰৰ অলপ নলেজ আছে ঠিক আছে তো যিখিনি জানে হয়তো তেওঁ এটা প্ৰব্লেম দিলে তেওঁ প্ৰব্লেমটো অকলে ছল্ভ কৰিব নোৱাৰে তেওঁক কাৰোবাৰ হেল্প লাগিব এটা মেথছ কৰিব দিয়া হ'ল মেথছটো অলপমান যদি গাইড কৰি দিয়ে কোনোবাই তেনেহ'লে তেওঁ কিন্তু মেথছটো কমপ্লিট কৰিব পাৰিব গতিকে যিকোনো প্ৰব্লেম তেওঁক দিলে প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব কিন্তু তাত কি লাগিব গাইডেন্স লাগিব গতিকে লাৰ্ণাৰ কেন ডু উইথ গাইডেন্স এইটো হৈছে জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট আৰু যিটো ইয়াত ব্লু কালাৰত দিয়া আছে লাৰ্ণাৰ কেন ডু আনএইডেড মানে ইয়াত লাৰ্ণাৰক কাৰো সহায় নালাগে নিজে নিজে কৰিব পাৰে এইটো এটা জোন এই জোনটোত লাৰ্ণাৰৰ কোনো গাইডেন্সৰ প্ৰয়োজন নহয় ইয়াক ZAD বুলি কোৱা হয় জন অফ একচুৱেল ডেভেলপমেণ্ট এইখিনিত ল'ৰা ছোৱালীৰ একচুৱেল ডেভেলপমেণ্ট হয় তেওঁলোকৰ ব্ৰেইনৰ বা মগজুৰ একচুৱেল ডেভেলপমেণ্ট হ'ব গতিকে ইয়াত কাৰো সহায় নালাগিব কিন্তু ZPD যিটো জোন হয় এই জোনত থকা ল'ৰা ছোৱালীৰ কিন্তু সহায়ৰ প্ৰয়োজন হ'ব গাইডেন্সৰ প্ৰয়োজন হ'ব আৰু যিখিনি আমাৰ আছে কেন নট ডু বুলি কোৱা হৈছে মানে তেওঁলোক আউট অফ ৰিচ জোনত আছে ঠিক আছে তো আপোনালোকে এতিয়া গম পাইছে জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট মানে কি গতিকে কোনটো ক্ৰেছনৰ হাইপোথেচিছৰ লগত ইয়াৰ মিল আছে সেইটো হৈছে অপশ্যন নম্বৰ 3 হ'ব ইনপুট হাইপোথেচিছ কাৰণ ইনপুট হাইপোথেচিছত ক্ৰেছনে কি কৈছে যে ল'ৰা ছোৱালীক যিখিনি সিহঁতৰ নলেজ আছে সেই নলেজখিনিৰ লগত কোনোবাই যদি তাত সহায় কৰে গাইড কৰে তেনেহ'লে তেওঁলোকে নেক্সট ষ্টেজলৈকে যাব পাৰে যে যিদৰে আমি উদাহৰণত ছবিৰ কথা পাইছিলোঁ যে ছবিটোৱে সিহঁতক গাইড কৰিছিলে যাৰ কাৰণে ষ্টৰিটো ক'ব পাৰিছে তেনেদৰে এজন ব্যক্তি বা শিক্ষক বা যিকোনো এজন ব্যক্তিয়ে তেওঁক সহায় কৰিব পাৰে গতিকে এইটো আছিলে ইনপুট হাইপোথেচিছ আৰু ইনপুট হাইপোথেচিছটো ভাইগটস্কিৰ জেডপিডিৰ সৈতে মিল আছে তো উত্তৰ অপশ্যন নম্বৰ ইয়াতে 3 হ'ব গতিকে এনেধৰণৰ কুৱেশ্যন আহিছিলে ঠিক আছে তো আপোনালোকে ক্ৰেছনৰ এই হাইপোথেচিছ কেইটা মনত ৰাখিব বেলেগ বেলেগ কুৱেশ্যনো আহিব পাৰে ইয়াৰ ওপৰত আৰু ZPD ভাইগটস্কিৰ গোটেই ছ'চিঅ' কালচাৰেল যিটো থিয়ৰীৰ ভিডিঅ' আছে ক্লাছ আছে আপোনালোকে সেইটো চাই ল'ব তেতিয়া ভালদৰে কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ব ঠিক আছে তো এইখিনি আছিলে আমাৰ ইননেট হাইপোথেচিছ আৰু ক্ৰেছনৰ হাইপোথেচিছ কেইটাৰ বিষয়ে আমি আলোচনা কৰিলোঁ তো নিশ্চয় আপোনালোকৰ কনচেপ্ট কিছু পৰিমাণে ক্লিয়াৰ হ'ব আৰু কুৱেশ্যনছবিলাক চালেও গম পাব কেনেধৰণৰ প্ৰশ্ন ইয়াতে সোধে এই টপিকবিলাকৰ ওপৰত ঠিক আছে তো আপোনালোকে যদি ডিটেইলছ পঢ়িব বিচাৰে চিটেটৰ বিষয়ে অসমীয়া ভাষাৰ ক্ষেত্ৰত তেনেহ'লে আপোনালোকে এই কোৰ্চটো পাৰচেছ কৰিব পাৰে লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেছ কৰিব পাৰিব ডিজিটেল আছাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে পাৰচেছ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ